ওম নম শিৱায় পুনৰ এবাৰ সকলোকে শিৱৰাত্ৰিৰ এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, 15 ফেব্ৰুৱাৰীৰ দিনা সমগ্ৰ ৰাজ্য জুৰি মহাশিৱৰাত্ৰি পাতিবলৈ গৈ আছে। এই উৎসৱৰ দিনা, এই পূজাৰ দিনা আপুনি নিশ্চয় মন্দিৰলৈ যাব। আপুনি মন্দিৰলৈ নগলেও আপুনি ঘৰতে থাকি হলেও ভগৱান শিৱ শংকৰৰ কৃপা লাভ কৰিবলৈ নিশ্চয় আপুনি মনে প্ৰাণে কামনা কৰিব। প্ৰিয় দৰ্শক, আপুনি এই মহাশিৱৰাত্ৰিৰ দিনা পূজা কৰক বা নকৰক, আপুনি মন্দিৰলৈ যাওক বা নাযাওক, আপুনি কিছুমান কথাৰ প্ৰতি খুবেই লক্ষ্য দিয়াটো জৰুৰী। আপুনি এই মহাশিৱৰাত্ৰিৰ দিনা আপুনি ভগৱান শিৱক পূজা নকৰিলেও, প্ৰাৰ্থনা নকৰিলেও, আপুনি ব্ৰত পালন নকৰিলেও আপুনি এই ভুলসমূহ কেতিয়াও এই দিনটোত নকৰিব। যদি আপুনি মহাশিৱৰাত্ৰিৰ দিনা কিছুমান ভুল কাম কৰে, তেতিয়াহ'লে এই সৰু সুৰা ভুল কামেই আপোনাৰ জীৱনলৈ ঘোৰ অমানিশা মাতি আনিব। ভগৱান শিৱ শংকৰ এনে কাম কৰা ব্যক্তিৰ ওপৰত ৰুষ্ট হৈ পৰিব। আৰু আপুনি এই শিৱৰাত্ৰিৰ দিনা ভুলতো কেতিয়াও আনে দিলে বা আপুনি নিজেই হলেও ঘৰলৈ নানিব এই ফল, আৰু আপুনি ভুলতো কেতিয়াও নাখাব এই ফল। এই দিনটোত আপুনি এই ফল কেতিয়াও নাখাব। আনে দিলেও নাখাব, নিজে আনিও ঘৰত নাখাব। যদি এই দিনাখন এই ফল খায়, তেতিয়াহ'লে অতি অশুভ। ইয়াৰ ফলত ভগৱান শিৱ খুবেই অসন্তুষ্ট হ'ব, ৰুষ্ট হৈ পৰিব। এই ফলটো নোখোৱাৰ বিশেষ কিছুমান শাস্ত্ৰ সম্বন্ধীয় কাৰণ আছে। গতিকে প্ৰিয় দৰ্শক, আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আমি শাস্ত্ৰ সম্বন্ধীয়ভাৱে আপোনালোকৰ লগত প্ৰতিটো কথা শ্বেয়াৰ কৰিব খুজিছো। যদি আপুনি গোটেই বছৰটোৰ বাবে আপুনি সুফল পাব বিচাৰে, ঘৰৰ পৰা আপোনাৰ জীৱনৰ পৰা বিভিন্ন সমস্যা, বিভিন্ন বাধা বিঘিনি, অপায় অমংগল, আপুনি যদি এই সকলো দূৰ কৰিব বিচাৰে, আৰু আপুনি যদি আৰ্থিকভাৱে উন্নতি হ'ব বিচাৰে, আৰু আপুনি যদি আপোনাৰ মনৰ ইচ্ছাও পূৰ্ণ কৰিব বিচাৰে, যদি আপুনি সন্তানৰ সুখ লাভ কৰিব বিচাৰে, তেন্তে এই ভিডিঅ'টোৱে আপোনাক খুবেই উপকাৰ কৰিব। এই ভিডিঅ'টোত কোৱা আপুনি কামসমূহ যদি নকৰাকৈ থাকে, আপুনি যদি সঠিকভাৱে ভগৱান শিৱক পূজা কৰিব পাৰে এই কামসমূহ নকৰাকৈ, তেতিয়া আপুনি বিচৰাখিনি অতি কম দিনতে পাবৰ বাবে সক্ষম হ'ব পাৰিব। যিসকলে এই দিনাখন ব্ৰত পালন কৰিব, তেওঁলোকেতো কিছুমান নীতি নিয়ম পালন কৰাটো খুবেই জৰুৰী। মহাশিৱৰাত্ৰিৰ দিনা ব্ৰত পালন কৰা ব্যক্তিসকলে এই দিনটোত কেঁচা ফল মূল খোৱাটো খুবেই উচিত। যদি এই দিনাখন সঠিকভাৱে ব্ৰত পালন কৰে, তেতিয়াহে তেওঁলোকে ৰখা ব্ৰতৰ সুফল পাব পাৰিব। শাস্ত্ৰত মহাশিৱৰাত্ৰিৰ ব্ৰতৰ বিষয়েও সুন্দৰভাৱে কোৱা হৈছে। আমি এই ভিডিঅ'টোত আপোনাক এই মহাশিৱৰাত্ৰিৰ দিনা আপুনি পূজা কৰক বা নকৰক, পুণ্য ফল পাবৰ বাবে, আপোনাৰ জীৱনলৈ বিপদ বিঘিনি নহাকৈ আপুনি মহাদেৱৰ কৃপা লাভ কৰিবৰ বাবে আপুনি কি কি কাম ঘৰত থাকি হলেও নকৰাটো খুবেই শুভ, আৰু কোনটো ফল আপুনি খোৱাটো উচিত নহয়, তাৰ বিষয়েহে শ্বেয়াৰ কৰিম এই ভিডিঅ'টোত। গতিকে আপুনি কেৱল ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। গতিকে প্ৰিয় দৰ্শক, আপুনিও যদি দেৱাদিদেৱ মহাদেৱৰ কৃপা লাভ কৰিব বিচাৰে, আপুনিও যদি দেৱাদিদেৱ মহাদেৱৰ কৃপাত আপুনি বিচৰাখিনি পাব বিচাৰে, পূৰণ কৰিব বিচাৰে, তেন্তে আপুনি কমেণ্টত হৰ হৰ মহাদেৱ বুলি অৱশ্যেই লিখি ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। তেন্তে আহক আমি বেছি পলম নকৰি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, শিৱ পুৰাণৰ অনুসৰি কোৱা হৈছে যে ভগৱান শিৱ অতি দয়ালু। ভক্তৰ অকণমান প্ৰাৰ্থনাতে তেওঁ প্ৰসন্ন হৈ পৰে। যি ভক্তই তেওঁক সঁচা মনেৰে, হৃদয়েৰে তেওঁ প্ৰিয় বস্তু অৰ্পণ কৰিব, সেই ভক্তৰ প্ৰাৰ্থনা মহাদেৱে অতি সোনকালে স্বীকাৰ কৰে, আৰু সেই ভক্তক সকলো বিপদ বিঘিনিৰ পৰা মহাদেৱে ৰক্ষা কৰে। কিন্তু প্ৰিয় দৰ্শক, এনেকুৱা বহু ব্যক্তি আছে যিয়ে মহাদেৱৰ অপ্ৰিয় বস্তু
মহাদেৱৰ শ্ৰীচৰণত অৰ্পণ কৰে। যি বস্তু মহাদেৱৰ প্ৰিয় নহয়, যি বস্তু মহাদেৱক অৰ্পণ কৰাটো উচিত নহয়, সেই বস্তু মহাদেৱক অৰ্পণ কৰে। আৰু যেতিয়া মহাদেৱে তেওঁলোকৰ আশাসমূহ পূৰণ নকৰিব, সেই ব্যক্তিসকলে মহাদেৱৰ ওপৰত বিশ্বাস হেৰুৱাই পেলায়। মহাদেৱৰ ওপৰত বিশ্বাস নথকা হয়, ভগৱানক তেওঁলোকে বিশ্বাস নকৰা হয়। কিন্তু প্ৰিয় দৰ্শক, প্ৰতিজন দেৱতাৰে কিছুমান প্ৰিয় বস্তু থাকে। শাস্ত্ৰই কৈছে যে যিজন দেৱতাৰ যিসমূহ বস্তু অতিকৈ প্ৰিয় হয়, সেইসমূহ বস্তু অৰ্পণ কৰিলে নিশ্চয় সেই দেৱতা প্ৰসন্ন হৈ পৰে। ঠিক সেইদৰে ভোলানাথৰো কিছুমান বস্তু অপ্ৰিয় আছে, অৰ্থাৎ কিছুমান বস্তু মহাদেৱৰ পূজাত ব্যৱহাৰ কৰা নহয়, শিৱলিংগত দিয়া নহয়। সেয়া লাগিলে শিৱৰাত্ৰিৰ দিনাই হওক বা আন বাকী দিনতেই হওক, এনে বস্তু কেতিয়াও মহাদেৱৰ পূজাত অৰ্পণ কৰা নহয়। গতিকে আপুনিও যদি শিৱলিংগত এনে বস্তু দিবলৈ গৈ আছে মহাশিৱৰাত্ৰিৰ দিনা, তেন্তে আপোনাক জনাও যে আপুনি কেতিয়াও এইকেইটা বস্তু অৰ্পণ নকৰিব। ইয়াৰ ফলত আপুনি মহাদেৱৰ কৃপা কোনোদিন কেতিয়াও জীৱনত লাভ কৰিব নোৱাৰিব। ফলস্বৰূপে আপুনি মহাদেৱৰ কোপ দৃষ্টিৰ প্ৰভাৱহে পাব, বেয়া প্ৰভাৱহে পাব। ইয়াৰ বিষয়ে শাস্ত্ৰত সুন্দৰভাৱে কোৱা হৈছে, আৰু এই বস্তুসমূহ অৰ্পণ কিয় কৰিব নালাগে তাৰো কিছুমান কাৰণৰ বিষয়েও শাস্ত্ৰত কোৱা হৈছে। গতিকে আমি আহক প্ৰথমেই জানি লওঁ কি কি বস্তু মহাদেৱৰ পূজাত শিৱলিংগত অৰ্পণ কৰিব নালাগে। প্ৰিয় দৰ্শক, ১ নম্বৰতে হৈছে সকলো ধৰ্মীয় কামতে হালধিক অতি পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ বুলি কোৱা হয়। কিন্তু প্ৰিয় দৰ্শক, ভগৱান শিৱ শংকৰৰ পূজাত আপুনি কেতিয়াও হালধি ব্যৱহাৰ কৰিব নালাগে। শিৱলিংগত আপুনি হালধি অৰ্পণ কৰিব নালাগে। শাস্ত্ৰৰ অনুসৰি শিৱলিংগ পুৰুষত্বৰ প্ৰতীক বুলি গণ্য কৰা হয়। হালধিৰ সম্পৰ্ক মাতা লক্ষ্মীৰ লগত জড়িত আছে। গতিকে প্ৰিয় দৰ্শক, আপুনি এই মহাদেৱৰ শিৱলিংগত কেতিয়াও শিৱৰাত্ৰিৰ দিনা হালধি ব্যৱহাৰ নকৰিব। যিকোনো বস্তুত আপুনি হালধি প্ৰয়োগ কৰি মহাদেৱক অৰ্পণ নকৰিব। ইয়াৰ ফলত আপুনি মহাদেৱৰ কৃপা কিন্তু লাভ কৰিব নোৱাৰিব। ইয়াৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিব। ২ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে ভগৱান শিৱ শংকৰৰ পূজাত শিৱলিংগত আপুনি কেতিয়াও কুমকুম নকৰিব। গতিকে এইদিনাখন কুমকুম অৰ্পণ কৰিলে আপুনি কিন্তু মহাদেৱৰ পৰা কৃপা দৃষ্টি লাভ কৰিব নোৱাৰিব। ফলস্বৰূপে আপুনি মহাদেৱৰ কুপ্ৰভাৱৰহে সমভাগী হ'ব লাগিব। ইয়াৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিব। ৩ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, শংখ ভগৱান বিষ্ণুৰ অতিকৈ প্ৰিয় হয়। কিন্তু প্ৰিয় দৰ্শক, আপুনি এই মহাশিৱৰাত্ৰিৰ দিনাই হওক বা শিৱ পূজাত আপুনি শংখ ব্যৱহাৰ নকৰিব। শংখই আপুনি পানী বা জল আপুনি কেতিয়াও অৰ্পণ নকৰিব। এনে কৰিলে শিৱ শংকৰ প্ৰসন্ন নহ'ব। প্ৰিয় দৰ্শক, ইয়াৰ শাস্ত্ৰ সম্বন্ধীয় কাৰণ হৈছে ভগৱান শিৱ শংকৰে শংখচূড় নামৰ এজন দানৱক হত্যা কৰিছিল, অৰ্থাৎ দৈত্যক হত্যা কৰিছিল। গতিকে ভগৱান শিৱ শংকৰৰ পূজাত মহাদেৱৰ লিংগত কেতিয়াও শংখৰ খোলাৰে পানী দিয়াটো, জল দিয়াটো, অৰ্পণ কৰাটো কেতিয়াও উচিত নহয় বুলি কোৱা হৈছে। ইয়াৰ ফলত মহাদেৱ প্ৰসন্ন নহ'ব। ৪ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আমাৰ সনাতন ধৰ্মত তুলসী গছ অতি পবিত্ৰ বুলি গণ্য কৰা হয়। কিন্তু প্ৰিয় দৰ্শক, শিৱ পূজাত শিৱলিংগত আপুনি কেতিয়াও তুলসী পাত অৰ্পণ নকৰিব। এনে কৰিলে আপুনি শিৱ শংকৰৰ কৃপা লাভ কৰিব নোৱাৰিব। কাৰণ প্ৰিয় দৰ্শক, ইয়াৰো আছে এটা বিশেষ কাহিনী। কিংবদন্তীৰ অনুসৰি কোৱা হৈছে যে প্ৰিয় দৰ্শক, অসুৰ ৰাজ জলন্ধৰৰ পত্নী বৃন্দা তুলসী উদ্ভিদ হৈ পৰিছিল, আৰু ভগৱান শিৱ শংকৰে বৃন্দাৰ পত্নী জলন্ধৰক হত্যা কৰিছিল। আৰু সেই কাৰণেই তেওঁ পত্নী বৃন্দাই ভগৱান শিৱক কৈছিল যে, অভিশাপ দিছিল যে কেতিয়াও শিৱ পূজাত তুলসী পাত ব্যৱহাৰ কৰা নহ'ব। সেইবাবেই আজিও তুলসী পাত ভগৱান শিৱৰ পূজাত
কেতিয়াও ব্যৱহাৰ কৰা নহয়। এনে কৰিলে ভগৱান শিৱৰ কৃপা আপুনি লাভ কৰিব নোৱাৰিব। 5 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, নাৰিকল বা নাৰিকলৰ পানী কেতিয়াও শিৱলিংগত অৰ্পণ কৰিব নালাগে। কাৰণ প্ৰিয় দৰ্শক, নাৰিকলৰ নাম হৈছে শ্ৰীফল, যিটো মাতা লক্ষ্মীৰ স্বৰূপ হয়। গতিকে আপুনি শিৱ পূজাত কেতিয়াও নাৰিকল অৰ্পণ কৰিব নালাগে, নাৰিকলৰ পানী আগবঢ়াব নালাগে শিৱলিংগত। এনে কৰিলে আপুনি শিৱ শংকৰৰ কৃপা লাভ কৰিব নোৱাৰিব। কাৰণ মাতা লক্ষ্মী হৈছে ভগৱান বিষ্ণুৰ পত্নী। গতিকে লক্ষ্মী দেৱীৰ স্বৰূপক যদি আপুনি শিৱ শংকৰক অৰ্পণ কৰে, তেতিয়াহ'লে লক্ষ্মী দেৱীক অৰ্পণ কৰা হয়। এনে ভুল কেতিয়াও নকৰিব আপুনি শিৱৰাত্ৰিৰ দিনা বা আন দিনা শিৱ পূজাত। লগতে প্ৰিয় দৰ্শক, আপুনি এই শিৱৰাত্ৰিৰ দিনা ভুলতো কেতিয়াও কেতেকী ফুল শিৱলিংগত বা শিৱ পূজাত অৰ্পণ নকৰিব। প্ৰিয় দৰ্শক, শাস্ত্ৰ সম্বন্ধীয় ইয়াৰ কাৰণ হৈছে ব্ৰহ্মাক সমৰ্থন কৰি কেতেকী ফুলৰ আগত মিছা কথা কোৱা হৈছিল আৰু ইয়াৰ ফলত দেৱাদিদেৱ মহাদেৱে কেতেকী ফুলক অভিশাপ দিছিল যে তোমাৰ ফুল কেতিয়াও শিৱৰ পূজাত ব্যৱহাৰ কৰা নহ'ব। সেইবাবেই মহাদেৱৰ পূজাত কেতেকী ফুল কেতিয়াও ব্যৱহাৰ কৰা নহয়। প্ৰিয় দৰ্শক, এনে বস্তু আপুনি ভুলতো অৰ্পণ নকৰিব মহাদেৱক। লগতে প্ৰিয় দৰ্শক, শিৱৰাত্ৰিৰ দিনা আপুনি যেতিয়া শিৱলিংগত জল অৰ্পণ কৰিবলৈ যাব, গাখীৰ অৰ্পণ কৰিবলৈ যাব, তেতিয়া আপুনি ভুলতো কাঁচৰ বাচনেৰে মহাদেৱক অৰ্পণ নকৰিব সেই জল বা গাখীৰ। ইয়াক অশুভ বুলি মনা হৈছে শাস্ত্ৰত। আৰু আমি পূৰ্বতেই কৈছো, শংখৰ খোলাই আপুনি এই দিনাখন জল বা গাখীৰো অৰ্পণ নকৰিব। লগতে প্ৰিয় দৰ্শক, আপুনি শিৱলিংগত চাউল অৰ্পণ কৰিলে মন কৰিব যাতে চাউলবোৰ ভঙা টুকুৰা টুকুৰি নহয়। সম্পূৰ্ণ গোটা চাউলহে আপুনি অৰ্পণ কৰিব বিচাৰিলে অৰ্পণ কৰিব। লগতে হালধি, মেহেন্দি আৰু সেন্দুৰ কেতিয়াও ভুলতো আপুনি অৰ্পণ নকৰিব মহাদেৱৰ পূজাত। লগতে পূজা কৰাৰ দিনটোত আপুনি শিৱৰাত্ৰিৰ দিনা আপুনি ভুলতো ক'লা কাপোৰ নিপিন্ধিব। ইয়াৰ প্ৰতি আপুনি বিশেষ লক্ষ্য ৰাখিব। লগতে প্ৰিয় দৰ্শক, আপুনি এই মহাশিৱৰাত্ৰিৰ দিনা ভুলতো ব্ৰত ৰাখক বা নাৰাখক কোনো কথা নাই, আপুনি ভুলতো কেতিয়াও মাছ, মাংস, সুৰা, পিঁয়াজ, নহৰু ইত্যাদি আপুনি এনেধৰণৰ তামিক খাদ্য কেতিয়াও নাখাব। এই দিনাখন এনে বস্তু আপুনি খালে আপুনি ভগৱান শিৱৰ কৃপা লাভ কৰিব নোৱাৰিব। আপুনি ব্ৰত ৰাখক বা নাৰাখক, এই দিনাখন এনে বস্তু কেতিয়াও নাখাব। লগতে প্ৰিয় দৰ্শক, আপুনি যদি মহাশিৱৰাত্ৰিৰ দিনা ব্ৰত পালন কৰে, তেন্তে আপুনি দিনত কেতিয়াও ভুলতো নুশুব আৰু আপোনাৰ মনলৈ নেতিবাচক চিন্তা ভুলতো নানিব। যদি এনেকৈ আপুনি ব্ৰত ৰাখে, তেতিয়া ব্ৰতৰ আপুনি সুফল পাব নোৱাৰিব। ফলস্বৰূপে আপুনি শিৱৰ কুপ্ৰভাৱে লাভ কৰিব পাৰিব। লগতে মহাশিৱৰাত্ৰিৰ দিনা আপুনি কাকো কেতিয়াও বেয়াকৈ অপশব্দ প্ৰয়োগ নকৰিব। এনে কৰিলে শিৱ শংকৰ অসন্তুষ্ট হ'ব, ৰুষ্ট হ'ব। যদি আপুনি শিৱ শংকৰক তুষ্ট কৰিব বিচাৰে, সঁচা হৃদয়েৰে যদি আপুনি প্ৰভু শিৱ শংকৰৰ কৃপা লাভ কৰিব বিচাৰে, তেন্তে আপুনি সঠিকভাৱে সঠিক নিয়মত আপুনি মনত সঁচা ভক্তি ৰাখি বিশ্বাসেৰে তেওঁক পূজা কৰক। তেতিয়া আপুনি সুফল নিশ্চিতভাৱে পাব। আপোনাৰ সকলো মনোবাঞ্ছা পূৰ্ণ কৰিব মহাদেৱে অতি কম দিনৰ ভিতৰতে। যদি আপুনি মহাশিৱৰাত্ৰিৰ দিনা শিৱ মন্দিৰলৈ যায়, তেন্তে আপুনি মোবাইলত গেম খেলা, আপুনি চিনেমা চাই অবাবত সময় খৰচ নকৰিব। মন্দিৰত থকা সময়খিনিত আপুনি মহাদেৱৰ নামহে জপ কৰিব। মহাদেৱক প্ৰাৰ্থনা কৰিব, চিন্তা কৰিব, মহাদেৱৰ মন্ত্ৰ জপ কৰিব। কিন্তু আপুনি মোবাইল টিপি সময় অপচয় নকৰিব ভুলতো। এনে কাৰ্যত মহাদেৱ ৰুষ্ট হ'ব, প্ৰসন্ন নহ'ব আপোনাৰ ওপৰত। কেৱল সম্পূৰ্ণ মনোযোগ ভগৱান শিৱৰ পূজাতহে দিব। লগতে প্ৰিয় দৰ্শক, আপুনি এই মহাশিৱৰাত্ৰিৰ দিনা ভুলতো নাৰিকল ফল নাখাব। এই দিনাখন নাৰিকল ফল খোৱাটো শুভ নহয় বুলি কোৱা হৈছে। কাৰণ আমি ভিডিঅ'টোৰ পূৰ্বেই কৈছো, নাৰিকল আৰু নাৰিকলৰ পানী মহাদেৱৰ পূজাত অৰ্পণ কৰা নহয়।
গতিকে আপুনি নাৰিকল ফল এই দিনাখন নাখাব। নাৰিকল মাতা লক্ষ্মীৰ লগত জড়িত, গতিকে এই দিনাখন নাৰিকল খালে আপুনি শিৱ শংকৰৰ কৃপাৰ পৰা বঞ্চিত হৈ থাকিব লাগিব। লগতে প্ৰিয় দৰ্শক, বহু লোকে শিৱৰাত্ৰিৰ দিনা ভাং খায়। ভগৱান শিৱই কোৱা নাই যে মোৰ ভক্তসকলে ভাং খাই পৰি থাকক। ইয়াৰ বিপৰীতে আপুনি পায়স প্ৰস্তুত কৰি সেই পায়স গ্ৰহণ কৰাটো উচিত। গতিকে প্ৰিয় দৰ্শক, আপুনি এই দিনাখন ওম নমো শিৱায়, ওম নমো শিৱায়, ওম নমো শিৱায় এইদৰে যিমান পাৰে মন্ত্ৰ জপ কৰি থাকিব। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, মহাদেৱে আপোনাক কুশলে ৰাখক, তাৰেই আমিও কামনা কৰিছো। ধন্যবাদ।